আপুনি ভয় খাব নালাগে কিন্তু সাৱধান হ'ব প্ৰয়োজন আছে আপোনাক ভয় খোৱাৰ বাবে আমাৰ এই বাতৰি নহয় আপোনাক সাৱধান কৰাৰ বাবেহে আমাৰ এই বাতৰি হয় মৃত্যুদূতৰূপী এদিন আহিছে দেখত এদিন ভাইৰাছৰ ভয়াবহ ৰূপ কৰোনা নহয় মনত ৰাখিব এদিন কৰোনাৰ পাছত এবাৰ এদিনৰ সন্ত্ৰাস এদিনৰ আতংকত কম্পিত সমগ্ৰ দেশ পশ্চিম বংগত 24 ঘণ্টাত 5টি শিশুৰ মৃত্যু হৈছে অৰ্থাৎ টাৰ্গেট শিশু দেখত আন এক মাৰাত্মক ভাইৰাছৰ সন্ত্ৰাস মৃত্যুদূতৰ ৰূপত এইবাৰ এদিন ভাইৰাছ আৰু কৰোনাৰ দৰে ভয়াবহ সংক্ৰমণ বৃদ্ধিৰ আশংকা ইতিমধ্যে পশ্চিম বংগত নতুন ভাইৰাছৰ সংক্ৰমণৰ প্ৰাণ হেৰুৱাইছে প্ৰায় 5টি শিশুৱে ৰাজ্যখনত ইতিমধ্যে ভয়াবহভাৱে বৃদ্ধি পাইছে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ যাক লৈ এতিয়া শংকিত হৈ পৰিছে জনতা জৰুৰী বৈঠক স্বাস্থ্য মন্ত্ৰণালয়ৰ দৰাচলতে এদিন নুকি সেই বিষয়ে অকণমান কৈছোঁ আপোনালোকক এদিন এনে এবিধ ভাইৰাছ যে সৰুৰ পৰা গভীৰ সংক্ৰমণ ঘটাব মানৱ শৰীৰত মানুহৰ শ্বাস প্ৰণালীত মূলত আক্ৰমণ কৰে এদিন ভাইৰাছে যাৰ ফলত এনে ভাইৰাছৰ সংক্ৰমিত ব্যক্তিয়ে উশাহ লোৱাত সন্মুখীন হয় ভীষণ অসুবিধাৰ আনহাতে অকল শিশুৱেই নহয় যদিও অত্যাধিক টাৰ্গেট শিশু হৈছে তথাপিও শিশুৱেই নহয় সকলো বয়সৰ ব্যক্তিক সংক্ৰমিত কৰিব পাৰে এদিন ভাইৰাছে প্ৰথমে সাধাৰণ জ্বৰ চৰ্দি ঠিক যে কৰোনাৰ নিচিনাই আছিল শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ লগতে তীব্ৰ ব্ৰংকাইটিছত ভুগিব পাৰে এদিন সংক্ৰমিত ব্যক্তি 2 বছৰ অথবা তাতকৈ কম বয়সৰ শিশুৰ অধিকভাৱে সংক্ৰমিত হ'ব পাৰে এদিন ভাইৰাছৰ দ্বাৰা তেনেস্থলত চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ভয়ংকৰ ৰূপ ধাৰণ কৰা এদিনেই আতংকিত কৰি তুলিছে দেখক কৰোনাৰ প্ৰকোপ আঁতৰি নযাওঁতে এতিয়া মৃত্যুদূতৰূপী এদিনক লৈ আতংকিত জনতা আকৌ কৈছোঁ যে সাৱধান হ'ব কিন্তু ভয় নাখাব বিভিন্ন পৰ্যায়ত বৈঠক চলি আছে যে এদিনক কেনেদৰে নিয়ন্ত্ৰিত কৰিব পৰা যায় এদিনৰ সংক্ৰমণ কেনেকৈ হ্ৰাস কৰিব পৰা যায় গতিকে সাৱধান হওক আপোনাৰ সুৰক্ষা আপোনাৰ হাতত